জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ব কৰিব নোৱাৰিলে? আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে? মৃত্যুৰ মুখলৈ কেনেকে ঠেলি দিবলৈ এৰি দিলে? তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী। জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী বিধানসভাৰ কথাত স্পষ্টকে প্ৰকাশ হৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে আজি আৰু কাইলৈৰ ভিতৰতে পদত্যাগ কৰিব। আমাৰ প্ৰাণৰ শিল্পী, সকলোৰে সাৰ্থক, সমগ্ৰ পৃথিৱীত যাৰ বন্দনা হৈছে, সকলোৰে মাজত মানৱতাৰ জয়গান গোৱা যিগৰাকীয়ে নিজৰ গান, নিজৰ বোলছবি, চিনেমা আৰু বিভিন্ন সামাজিক কাম কাজৰ যোগেদি সমগ্ৰ অসম, উত্তৰ পূৰ্বাঞ্চল, ভাৰত আৰু পৃথিৱীৰ মানুহৰ মাজলৈ এটা মহান আদৰ্শ আৰু চিন্তা, এটা দৰ্শন মানুহৰ মাজলৈ প্ৰেৰণ কৰিছিল। আৰু সেইগৰাকী মহান শিল্পী জুবিন গাৰ্গ ৮ম শ্ৰেণীলৈকে ইয়াত পঢ়িছিল। এই আমাৰ কাষত থকা যিটো ঘৰ, এইটো চৰকাৰী আৱাস গৃহ আছিলে। এইটো ইয়াতে তেওঁ শৈশৱটো কটাইছিল। তালে আহি স্মৃতি ৰোমন্থন কৰিছো। আৰু ইয়াত আমি শুনিছো যে যিটো বাসগৃহ আছে, এই বাসগৃহটো ইতিমধ্যে বেদখল কৰিছে। আমাৰ স্পষ্ট দাবী যে বেদখল মুক্ত কৰিব লাগে। যোনে নহওক লাগিলে, চৰকাৰী পক্ষ হওক, বেচৰকাৰী পক্ষ হওক, শক্তিশালী মানুহ হওক, যোনে নহওক লাগিলে, এই চৰকাৰী ভূমি যিসকলে বেদখল কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে উচ্ছেদ কৰিব লাগে, এভেকশ্যন কৰিব লাগে এই অঞ্চলটোত। কাৰণ ওচৰত চৰকাৰী অনুষ্ঠানো আছে। ইয়াত জুবিন দাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে, সমন্বয়ৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে এটা স্মৃতি সৌধ নিৰ্মাণ কৰিব লাগে। নতুবা যিকোনো প্ৰকল্প হ'ব পাৰে, যিকোনো প্ৰজেক্ট হ'ব পাৰে, চৰকাৰে সিদ্ধান্ত ল'ব, প্ৰশাসনে সিদ্ধান্ত ল'ব। কিন্তু ইয়াত যেতিয়াই জুবিন দাৰ নামত স্মৃতি বিজড়িত, ইয়াত যদি কোনো ধৰণৰ স্মৃতি চিহ্ন থাকে, তেতিয়াহ'লে সমন্বয়ৰ বাৰ্তাটো অধিক শক্তিশালী হ'ব। এই কথা আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ। আৰু আজি ইয়াত থিয় হৈ জুবিন দাই শৈশৱ কটোৱা এই ঠাইৰ পৰা পুনৰ কৈছো যে জুবিন দাৰ এই মৃত্যু মুখ্যমন্ত্ৰীয়ে কোৱা হত্যাৰ ন্যায় পাবই লাগিব। আৰু ইয়াৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি, সেইসকলে কঠোৰ শাস্তি পাব লাগিব। আৰু যিসকল ব্যক্তি দোষী, যি স্তৰতে নাথাকক লাগিলে, যি পৰ্যায়ৰ নহওক লাগিলে, যিমান শক্তিশালীয়ে নহওক লাগিলে, তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব। এইটো আমাৰ আজি ইয়াৰ পৰা শৈশৱ কটোৱা এই পবিত্ৰ স্থানৰ পৰা আমি পুনৰ আহ্বান জনাইছো, পুনৰ দৃঢ়তাৰে দোহাৰিছো যে জুবিন দাৰ এই মৃত্যুৰ ন্যায় আমি পাবই। জুবিন দাৰ এই শৈশৱ কটোৱা জেগাৰ পৰা কৈছো, আটাইতকৈ বেছি ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। প্ৰথম দিনটোৰ পৰা, জুবিন দাৰ মহাপ্ৰয়াণৰ দিনটোৰ পৰা নকৰিব লগা বহুত কাম কৰিছে, যিবোৰ কথা আমি এতিয়াও কোৱা নাই। আমি ন্যায় বিচাৰিছো। তেওঁ কি কৰিলে, কি নাই, এটা এটাকে কম আমি। আৰু তেওঁ বিধানসভাৰ মজিয়াত কৈছে ৮ বছৰ আগৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এতিয়া ৫ বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। ৫ বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। ৫ বছৰ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ব কৰিব নোৱাৰিলে? আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে? মৃত্যুৰ মুখলৈ কেনেকে ঠেলি দিবলৈ এৰি দিলে? তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী। জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী বিধানসভাৰ কথাত স্পষ্টকে প্ৰকাশ হৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে আজি আৰু কাইলৈৰ ভিতৰতে পদত্যাগ কৰিব লাগে। কাৰণ ৮ বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ চলি থকা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে, ৫ বছৰ যদি মুখ্যমন্ত্ৰী হৈ আছে, গৃহমন্ত্ৰী হৈ আছে, সকলো কথা জানে, ইণ্টেলিজেঞ্চ আছে, ৰক্ষণাবেক্ষণ দিব পৰা নাই। ৰক্ষণাবেক্ষণ নিদি মৃত্যুৰ মুখলৈ এৰি দিলে দায়িত্বটো কাৰ হ'ব? মৃত্যুৰ যদি আগজাননী পাইছে মুখ্যমন্ত্ৰীয়ে, তেতিয়াহ'লে আৰু তেওঁ বাৰে বাৰে কৈ আছে, তেওঁ SIT গঠন কৰাৰ আগতো ক'লে হত্যা হোৱা বুলি, এতিয়াও চাৰ্জশ্বিট দিয়াৰ আগতে দৃঢ়তাৰে কৈছে তেওঁক হত্যা কৰা হৈছে বুলি। এই কথা বতৰাবোৰ বাৰে বাৰে কৈ থকাৰ পিছত আমি দুদিনমানৰ আগত সুধিছিলো যে আপুনি জনাকে হত্যা হৈছে নেকি? তাতকৈ আগলৈ গৈ ক'লে যে ৮ বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। তাৰমানে আপুনি চব জানে। চব জনাৰ পিছত জুবিন দাক জাতীয় সম্পদক কিয় ৰক্ষা কৰিব নোৱাৰিলে? তাৰ কাৰণে আপুনি জগৰীয়া নহয় নেকি? আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো।